নমস্কাৰ, মই সকলো জ্যোতিষ অনুৰাগীক শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। আমাৰ নতুন বছৰ, অসমীয়া নতুন বছৰ আহিবলৈ আৰু মাত্ৰ এমাহ বাকী আছে। তাৰ আগমুহূৰ্তত সাধাৰণতে আমাৰ নতুন পঞ্জিকাত বিশেষকৈ বৰ্ষাৰ ফলত কিছু আয় ব্যয় স্থিতি দিয়া থাকে। যিহেতু সকলোৰে পঞ্জিকা নাথাকে, কিন্তু জানিবলৈ মন থাকে যে অহা বছৰটো মোৰ কেনেকুৱা হ'ব, বিশেষ কেনেকৈ আয় ব্যয় স্থিতি, আৰু সেই সম্পৰ্কে যিহেতু এটা প্ৰত্যেকৰে মানুহৰ মনৰ মাজত এটা হেঁপাহ থাকে, সেয়েহে মই আপোনালোকৰ সেই চাৰ্টখন বিশেষকৈ 12টা ৰাশিৰ আমাৰ অসমীয়া 1432 ভাস্কৰাব্দ, কিন্তু বৰ্তমান আমাৰ চলি আছে 1431। গতিকে এমাহ পিছত আমাৰ আৰম্ভ হৈ যাব নৱবৰ্ষ। গতিকে সেইফালৰ পৰা এই অসমীয়া নৱবৰ্ষত আমাৰ বৰ্ষা হ'লে বিশেষকৈ এই 12টা ৰাশিৰ আয় ব্যয় আৰু স্থিতি সম্পৰ্কে কি নিৰ্দেশ কৰিছে সেইখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আপোনালোকে নিজে চাই ল'ব। যিহেতু সকলোৰে মনত থাকে, ভাৱ এটা থাকে, নতুন বৰ্ষত এই বছৰ আহিবলগীয়া বছৰটোত বিশেষকৈ আমাৰ নৱবৰ্ষ 1432, বৰ্তমান চলি আছে আপোনাৰ 31। গতিকে এতিয়া পৰিব, অহা বছৰত ইংৰাজী পৰিব 2025 আৰু 26, কাৰণ আমি প্ৰায় দেখা পাওঁ বহাগত ইংৰাজী এপ্ৰিল মাহ পৰে, আৰু তাৰ মাজত মাঘ মাহত আমাৰ গমেই পায়, মাঘ মাহত আমাৰ জানুৱাৰী পৰে। সেইকাৰণে মই কৈছোঁ, সেইটো লিখি দিছোঁ যে ইংৰাজী 2025-26 হয় সেইটো, সেইকাৰণে। আৰু এইটো হ'ল 1432। মেঘাদি দ্বাদশ ৰাশিৰ আয় ব্যয় স্থিতি, অৰ্থাৎ মেঘৰ পৰা আৰম্ভ কৰি, মেঘ ৰাশিৰ পৰা আৰম্ভ কৰি 12টা ঘৰত এই বছৰ ৰাশিৰ কেনেকুৱা আয় ব্যয় আৰু স্থিতি হ'ব দিয়া আছে, সেইটো আপোনালোকে অকণমান নিজে চাই ল'ব। ইয়াত মই লিখি দিছোঁ ধুনীয়াকৈ, ৰাশি দিছোঁ আয় ব্যয় স্থিতি। ইফালে আছে ৰাশি আয় ব্যয় স্থিতি, ইয়াতে 6টা ৰাশি, ইফালে 6টা ৰাশি, গম পাইছে। এবাৰ দিছে মেঘ ৰাশিত দিছে আয় আছে 5, ব্যয় 2, স্থিতি 3। বৃষ আছে আয় আছে 2, ব্যয় আছে 3, মাইনাছৰ ঘৰত আছে, গমে পাইছে। গতিকে এইটো মাইনাছৰ ঘৰত আছে, -1। ৰীতিনীতি মিথুনৰ আছে 8, 2, স্থিতি 6। কৰ্কটৰ আছে আয় 2, ব্যয় 2, স্থিতি 0। মোটামুটি যিমান আহিব সিমান শেষ। সিংহৰ আছে 11, ব্যয় আছে 1, স্থিতি 10। সিংহ ৰাশিৰ কাৰণে খুব ভাল হৈ আছে আহিবলগীয়া বছৰটো। কন্যাৰ আছে 8, 2, 6, অৰ্থাৎ আয় 8 আছে, ব্যয় 2 আছে, স্থিতি 6, ঠিকেই আছে। সেইদৰে তুলা ৰাশিৰ আছে আয় আছে 2, ব্যয় আছে 3, আৰু স্থিতি -1। বৃশ্চিকৰ আছে 5, আয় ব্যয় 2, স্থিতি 3। ধনু আছে আয় আছে 11, ব্যয় 2, স্থিতি 9। ধনু ৰাশিৰ ভাল আছে আয়টো, আৰু স্থিতিও ভাল আছে। মকৰৰ আছে 5, 3, 2। সেইদৰে কুম্ভৰ আছে 5, 3, 2, আৰু মীনৰ আছে 11, ব্যয় 2, স্থিতি 9। ইয়াৰ পৰা আমি এটা বিশেষ বিষয়ৰ কথা আপোনালোকক মই কৈ দিছোঁ, সেইটো হ'ল কি, আপোনালোকে লক্ষ্য কৰিব এইবিলাক প্ৰায় গ্ৰহ অনুযায়ী হৈ আছে ফলবিলাক। আয় ব্যয় স্থিতিটো আপোনালোকে চিন্তা কৰি চাব। মই অকণমান কৈ দিছোঁ, চাব। আপোনালোকৰ মেঘ ৰাশি 5, 2, 3, মেঘ ৰাশিৰ অধিপতি মংগল 5, 2, 3 আছে। সেইদৰে আপোনালোকে চাব পাৰে মেঘ ৰাশিৰ অধিপতি যেনেকৈ মংগল, বৃশ্চিকৰো মংগল, আপোনালোকে চাওক, বৃশ্চিকৰ সেই একে 5, 2, 3 চাওক। এতিয়া আপোনালোকে চাওক 2 নম্বৰটো চাব, বৃষ ৰাশি চাওক 2, ব্যয় 3, -1। সেইদৰে তুলা ৰাশিৰো কিন্তু আপোনাৰ অধিপতি শুক্ৰ,
গতিকে তুলা ৰাশিৰ অধিপতি শুক্ৰ 2 3 -1 আৰু মিথুনৰ বুধ গম পাইছে গতিকে 8 আছে 2 আছে 6 সেইদৰে কন্যাৰ অধিপতি কিন্তু বুধ আৰু 8 2 6 এতে গম পাব কৰ্কটত কোনো দ্বিতীয় ঘৰ নাই এটাই ঘৰ গতিকে তাত আছে 2 2 0 সেইদৰে সিংহৰ এটাই ঘৰ সিংহ ৰাশি ৰবিৰ এনে যেনেকৈ চন্দ্ৰ এনে সিংহৰ ৰাশি হ'ল অকল অধিপতি ৰবি এনে চন্দ্ৰ গতিকে ইয়াত আছে সিংহ ৰাশিত আছে 11 1 10 কন্যা তুমি ক'লোৱে মিথুনৰ যি অধিপতি বুধ ঠিক সেইদৰে কন্যাৰ অধিপতি বুধ এতিয়াও 8 এতিয়াও 8 এতিয়াও 2 এতিয়াও 2 স্থিতিতে তুলাৰটো ক'লোৱে আপোনালোকক যে বৃহৎ চাপ শুক্ৰ অধিপতি তুলাৰ অধিপতি শুক্ৰ 2 3 1 মাইনাছ বৃশ্চিকৰ চাপ ইয়াৰ লগত মেঘৰ লগত মিলি আছে 5 2 3 ধনুৰ আছে 11 ব্যয় 2 9 সেইদৰে মীন ৰাশিৰ অধিপতি বৃহস্পতি এইদৰে তাতো পাব 11 2 9 শনি মকৰ আৰু কুম্ভ দুটা ৰাশিৰ অধিপতি সমান আছে 5 আৰু 5 ব্যয় 3 স্থিতি 2 2 গতিকে আপোনালোকক মই এইখিনি ডাটা দি দিলোঁ যিখিনি মোৰ অনুৰাগী আপোনালোকৰ কাৰণে এৰিছোঁ বিশেষ একো নাই কেৱল কৰ্ম কৰি গ'লে আৰু যি হ'ব আৰু যি ৰ'ল আৰু গতিকে বৰ্ষাফলৰ এইটোৱেই এই বছৰ দিছে অহা বছৰৰ আয় ব্যয় স্থিতি ইমানতে শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো